আসলতে চাওক মাহ ধৰি যি চাবুৱা নগৰৰ মাছমজিয়াৰ মাজেদি যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে সেই ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু আজি জলমগ্ন। এই ক্ষেত্ৰত কিন্তু চাবুৱা সমষ্টিৰ বিধায়কে হওক বা পৌৰপতিয়ে হওক বজেন বৰুৱাই হওক কোনো ধৰণৰ কিন্তু তেওঁলোকৰ কান্ধা নাই। কেৱল মাত্ৰ তেওঁলোকে নিজৰ স্বাৰ্থতহে কাম কৰি আছে। আচলতে এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ভূমিকা কিন্তু বহুত আছিল। তেওঁলোকে কিন্তু আজি তাৰিখত চাবলৈ গ'লে কোনো ধৰণৰ কাম কৰা নাই। কেৱল মাত্ৰ তেওঁলোকে JCB আনি তেওঁলোকে ড্ৰেন চফা কৰাৰ নামত তেওঁলোকে কিন্তু ফটোশ্বুটহে কৰিবলৈ কিন্তু আৰম্ভ কৰিছে। এই কিন্তু খুব গৰিহণাজনক বিষয়, কাৰণ চাবুৱা সমষ্টি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকক কিন্তু চিলেক্ট কৰি দিছে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু কোনো ধৰণৰ প্ৰতিটো ক্ষেত্ৰত কিন্তু তেওঁলোকে ব্যৰ্থ আছে। আমি আঞ্চলিক ছাত্ৰ সন্থাই আমি আহ্বান জনাইছো তেওঁলোকক। সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু পৌৰপতি বজেন বৰুৱাক আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছো। তেওঁলোকে যদি এই সমস্যা সমাধান কৰিব নোৱাৰে তেওঁলোকে পদত্যাগ কৰক আৰু তেওঁলোকে পদত্যাগ কৰি আমাৰ লগত আন্দোলন কৰক। তেতিয়া কিন্তু এই আন্দোলন কিন্তু সমস্যা হৈ নাথাকে, এই আন্দোলন কিন্তু সমস্যা সমাধান হ'ব লাগিব। গতিকে আমি পুনৰবাৰ কৈছো, এই সমস্যাবোৰ যদি কৃত্ৰিম বানপানী সমস্যা যদি অতি শীঘ্ৰে যদি সমাধান নহয়, অনাগত দিনত ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ইয়াৰ কাৰণে কেৱল মাত্ৰ দায়ী হ'ব চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পৌৰপতি বজেন বৰুৱা ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া। আচলতে আপোনালোকে দেখিছে আজি 2 মাহ হ'ল ইয়াতে কৃত্ৰিম বানপানীৰ সমস্যা। আচলতে চাবুৱাবাসী ৰাইজৰ কাৰণে এইটো দুৰ্ভাগ্যজনক বিষয়। ইয়াত 2গৰাকী স্থানীয় বিধায়ক থাকি বিনোদ হাজৰিকা, পুনাকন বৰুৱা থকা অৱস্থাত ইফালে আপোনাৰ দেখিব সৰ্বানন্দ সোণোৱাল ইয়াৰ পৰা প্ৰতিনিধি কৰি তেওঁ চেণ্ট্ৰেলৰ মন্ত্ৰী হৈ আছে। গতিকে এই 3গৰাকী ব্যক্তি থকা অৱস্থাতো কিন্তু আজি তাৰিখত যি দুৰৱস্থা চাবুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি বানৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, তাৰ লগতে ৰাস্তা জয়ী কৰি শেষ হৈ গ'ল, কিন্তু আজি তাৰিখলৈকে তেওঁলোকৰ মাত বোল এটাও নাই। গতিকে আমি ছাত্ৰসন্থাই দাবী জনাব বিচাৰিছো, অতি শীঘ্ৰে কৃত্ৰিম বানপানীৰ সমস্যা তাৰ লগতে কিন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰিব লাগিব। অন্যথা কিন্তু ছাত্ৰসন্থা বহি নাথাকে। গতিকে আমি ইয়াৰ পিছত কিন্তু আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ কাৰণে ছাত্ৰসন্থা বাধ্য হ'ম। গতিকে অতি শীঘ্ৰে ইয়াৰ কিন্তু নিৰ্মাণ কাৰ্যসূচী হ'ব লাগিব, কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হ'ব লাগিব। আচলতে বিজেপি চৰকাৰখনৰ লগত একেলগে SGP চৰকাৰ আছে, কিন্তু তেওঁলোকে যি ঢাক ঢোল বজাই থাকে, উন্নয়নৰ কথা কৈ থাকে, কিন্তু এইবিলাক ফুটুকাৰ ফ্ৰেম। গতিকে আজি তাৰিখত আপুনি চাব, যদি উন্নয়ন হ'লহেঁতেন তেনেহ'লে চাবুৱাত, ডিব্ৰুগড়ত, তিনিচুকীয়াত কৃত্ৰিম বানপানী নহ'লহেঁতেন। গতিকে আমি দুৰ্ভাগ্যজনক আখ্যা দিছো, তেওঁলোকক আমি গৰিহণা দিছো আৰু অতি শীঘ্ৰে চাবুৱাৰ লগতে ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা, এই সমস্যা কিন্তু সমাধান হ'ব লাগিব। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।